square minus b square equal a plus b whole a minus b whole. 6 number a plus b whole cube is equal to a cube plus 3a square b plus 3ab square plus b cube is equal to a cube plus b cube plus 3ab whole into a plus b. তাহলে a plus b whole cube সূত্ৰটো দুই ধৰণে লিখিব পাৰি, এটো এটা ধৰণ এটো এটা ধৰণ, দুটা মনত ৰাখিব লাগিব। a minus b whole cube equal a cube minus 3a square b plus 3ab square minus b cube. এটো হ'ব a cube minus b cube minus 3ab whole into a minus b. 8 number a cube plus b cube plus c cube minus 3abc equal a plus b plus c whole into a square plus b square plus c square minus ab minus bc minus ca. 9 number a cube plus b cube is equal to a plus b whole a square minus ab plus b square. Number 10 a cube minus b cube is equal to a minus b whole a square plus ab plus b square. এই দহটা অভেদ মনত ৰাখিব লাগিব 2.5 অংকবোৰ কৰিবৰ কাৰণে। আৰু ইয়াৰে তোমালোকে 1 নম্বৰ 2 নম্বৰ 4 5 এইটা অলৰেডি আগৰ ক্লাছত পাইছা, মোটামুটি 5 লৈকে তোমালোকে ওপৰ যোৱা শ্ৰেণীবোৰত পাইছা, মানে ক্লাছ 8 লৈকে এইখিনি বস্তু 5 নম্বৰ লৈকে যিকেইটা অভেদ আছে সেইকেইটা ক্লাছ 8 লৈকে পাইছা। তো নতুন এইকেইটা হ'ল 6 7 8 9 10। তো এই অভেদকেইটা মনত ৰাখিব লাগিব। এতিয়া আমি প্ৰথমতে 6 নম্বৰ যিটো অভেদ আছে সেইটোৰ আমি প্ৰমাণ 6 7 8 এই তিনিটা অভেদৰ আমি প্ৰমাণটো কৰি চাম। কাৰণ আগতে বা যিকেইটা 1 পৰা 5 লৈকে আছে সেইকেইটা আগতে তোমালোকে প্ৰমাণবিলাক পাইছা আৰু কৰি চাব পাৰিবা, একো কথা নাই বাৰু। प्रमाण কৰিব লাগে a plus b whole cube equal a cube plus 3a square b plus 3ab square plus b cube। ইয়াৰ আমি প্ৰমাণ কৰিব দিছে, ইয়াৰ আমি বাও পক্ষটো লম, লেফট হ্যান্ড সাইড equal a plus b whole cube। a plus b whole cube আমি লিখিব পাৰো a plus b whole into a plus b whole square। কাৰণ ধৰা এইটো a কিউবক যদি আমি ভাঙি লিখো a তিনিবাৰ পূৰণ হৈ আছে, তাক আমি এনেকৈ লিখিব পাৰোঁ a এটা পূৰণ a দুটা। সো যেনেকৈ a কিউবক a into a square লিখিব পাৰি, ঠিক তেনেকৈ a plus b whole কিউবক a plus b whole into a plus b whole square লিখিব পাৰি। তাৰপিছত a plus b whole square সূত্ৰটো অলপ আগতে লিখি দিয়া হৈছে। এইটো আছিল a plus b whole square এইটো অভেদ, এইটো হ'ল এইটো, অৰ্থাৎ a plus b whole square ঠাইত লিখিব পাৰি a square plus 2ab plus b square। এতিয়া আমি a ৰে এইখিনি পূৰণ কৰিম, a into a square plus 2ab plus b square। নেক্সট প্লাস b ৰে পূৰণ কৰিম a square plus 2ab plus b square। a লগত a square পূৰণ কৰিলে a cube, a লগত 2ab পূৰণ কৰিলে 2a square b হ'ব, a লগত b square পূৰণ কৰিলে ab square, b লগত a square পূৰণ কৰিলে a square b,
বিৰ লগত 2ab পূৰণ কৰিলে 2ab স্কয়াৰ বিৰ লগত b স্কয়াৰ পূৰণ কৰিলে b কিউব এটো হল a কিউব ইয়াতে সোয়া a স্কয়ার b দুটা স্কয়ার b আৰু এটা স্কয়ার b অৰ্থাৎ তিনিটা স্কয়ার b আছে ঠিক তেনেকৈ ab স্কয়ার ইয়াত আছে এটা এখন মানে আগত 1 আছে এটা ab স্কয়ার আৰু দুটা ab স্কয়ার লগ লাগি হল তিনিটা ab স্কয়ার তো এইটো যদি সোয়া রাইট হ্যান্ড সাইডৰ লগত মিলি গৈছে উপযুক্ত অভেদ ব্যবহার করে পূরণফল উলিয়াব লাগে তো এইটো আমি কোনটো অভেদৰ লগত মিলিব ভালদৰে যদি মন কৰা সেই অভেদটো তোমালোক দিয়া হৈছিল এইটো আছিল x + a হোল x + b = x স্কয়ার প্লাস a + b হোল ইনটু x + a ইনটু b এই অভেদটো আমি ইয়াত ব্যবহার কৰিব লাগিব ইয়াতে যেটো চলক আছে x স্কয়ার হ'ব तार पिছত a + b তাৰমানে এইটো a এইটো b হয় নাম্বাৰ দুটা a আৰু b বুলি ভাবা 4 + 10 তাৰ লগত চলকটো পূৰণ কৰি দিয়া আৰু হেকত 4 * 10 তো 4 ক a বুলি ভাবিবা আৰু 10 ক b বুলি ভাবিবা ভাবিলে এইটো অভেদটো আছে ঠিক এই ধৰণে ইয়াত আমি খটাই দিলে হ'ল 4 + 10 14 4 * 10 40 4 * 40 গতে হৈ গল পূৰণফলটো গতে যেহেতু অভেদ ব্যৱহাৰ কৰি পূৰণ কৰিব দিছে এটো আমি অভেদ ব্যৱহাৰ কৰি পূৰণ কৰিব লাগিব এৰা আমি বেলেগ ধৰণে পূৰণ কৰিলে এটো নহব 2 নম্বৰ সমাধান x + 8 whole x - 10 x + 8 whole x - 10 ক মই এনেকৈ লিখিম প্লাস ব্ৰেকেটৰ ভিতৰত -10 তো এইটো আমাৰ এই অভেদৰ লগত মিলি গৈছে a ৰ মান +8 b ৰ মান -10 এইমতে হ'ব x স্কয়াৰ প্লাস ব্ৰেকেটৰ ভিতৰত হ'ব 8 প্লাস -10 into x plus 8 into -10 গতিকে আমি পাম কি 8 plus -10 plus এ মাইনাস এইটো হ'ব মাইনাস অৰ্থাৎ 8 - 10 এইটো প্লাস এ মাইনাস এ মাইনাস 8 into 10 80 তো আমি পাম x স্কয়ার plus 8 minus 10x into -80 x square plus 8 minus 10 minus 2 plus a minus a minus 2x minus 80 এটো আছিল 2 নম্বৰটো তাৰ পিছত 3 নম্বৰ সমাধান x plus 4 whole 3x minus 5 এইটো আমি যদি ভালৰে চাও এই অভেদৰ লগতে মিল আছে ইয়াত আমি এটা কাম কৰিম 3x plus 4 3x এটো মাইনাস আছে আমি ইয়াক আমি এনে ধৰণে লিখিম প্লাস ব্ৰেকেটৰ ভিতৰত মাইনাস x plus a x plus b এনেকৈ আৰহিত মিলাই ললা লোৱাৰ পিছত প্ৰথম আছে কি চলকটো স্কয়াৰ হ'ব চলক ইয়াতে 3x এই যেটো পদ আছে 3x হেতু আমি স্কয়াৰ কৰিম তাৰ পিছত ব্ৰেকেটৰ ভিতৰত a plus b a মানে হল 4 b মানে হল -5 গতিকে আমি ব্ৰেকেটৰ ভিতৰত লিখিম 4 plus -5
ইনটু এক্স আছে অৰ্থাৎ যেটো চলক থকা পদ হেতু পূৰণ হ'ব আৰু হেকত প্লাস a into b অর্থাৎ a মানে 4 b মানে -5 4 into -5 3x হোল স্কয়ার মানে 3 দুবার পূরণ করিলে 3 3 গুণ 9 হ'ব x দুটা পূরণ করিলে x স্কয়ার অর্থাৎ স্কয়ার তো 3 তো আহিছে x তো আহিছে 3 স্কয়ার মানে 9 x স্কয়ার মানে x স্কয়ার 4 plus -5 প্লাস এ মাইনাস এ মাইনাস 4 minus 5 4 minus 5 মানে হ'ব -1 -1 into 3x এইফালে প্লাস এ মাইনাস এ মাইনাস 20 9x স্কয়ার প্লাস এ মাইনাস এ মাইনাস 3 1 যা 3 3 গুণ 3 4 নম্বর সমাধান y স্কয়ার প্লাস 3/2 y স্কয়ার মাইনাস 3/2 এটো যদি ভালদৰে মন কৰা যায় প্ৰথম পদ যোগ দ্বিতীয় পদ প্ৰথম পদ বিয়োগ দ্বিতীয় পদ দুয়োটাৰে প্ৰথম পদো একে দ্বিতীয় পদো একে এটোত প্লাস আছে এটোত মাইনাস আছে তেতিয়া হলে আমি এটা অভেদ পাইছিলো a plus b whole a minus b whole is equal to a square minus b square এই অভেদটো ইয়াত আমি ব্যৱহাৰ কৰিব লাগিব তো হেইমতে দেখা যায় যে প্ৰথম পদটো বৰ্গ কৰিব লাগে মাজত মাইনাস আৰু দ্বিতীয় পদটো বৰ্গ কৰিব লাগে প্ৰথম পদত ইয়াত আছে y স্কয়ার তাক আমি বৰ্গ কৰিলো মাজৰ চিনটো হ'ব মাইনাস আৰু মাইনাস কেনেকৈ হ'ল প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস হ'ব আৰু দ্বিতীয় পদটোক আমি বৰ্গ কৰি লিখিব লাগিব দ্বিতীয় পদ আছে 3/2 তাক বৰ্গ কৰিলে 3/2 হোল স্কয়ার y স্কয়ার হোল স্কয়ার পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ দুটা পূৰণ হয় গতিকে y পাৱাৰ 2 দুগুণ 4 হ'ব আৰু এটো 3 দুবাৰ পূৰণ কৰিলে 9 হ'ব 2 তো দুবাৰ পূৰণ কৰিলে 4 হ'ব মানে স্কয়ার তো 3 তো আছে 2 তো আছে 3 স্কয়ার মানে 9 2 স্কয়ার মানে 4 গতিকে 4 নম্বৰটোৰ পূৰণফলটো হ'ল এইটো ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো হ'ল 3 minus 2x whole 3 plus 2x ইয়াতো যদি আমি ভালদৰে মন কৰো প্ৰথম পদ 3 আছে দুয়োটাতে আৰু দ্বিতীয় পদ 2x আছে অৰ্থাৎ এইটো সেম ফৰ্মুলাত সেম অভেদত আহিব এইমতে প্ৰথম পদক আমি বৰ্গ কৰিম মাজত মাইনাস দিম দ্বিতীয় পদক বৰ্গ কৰিম তো এইটো হ'ব 9 minus 4x স্কয়ার গতিকে পূৰণফল হৈ গ'ল তো ইয়াত কোৱা হৈছে যে প্ৰত্যক্ষভাৱে পূৰণ নকৰি এতিয়া 103 107 আমি ডাইৰেক্ট পূৰণ কৰিব পাৰো কিন্তু ডাইৰেক্ট পূৰণ কৰিব আমাক মানা কৰিছে কি কৰিব লাগিব তেতিয়া হলে অভেদ ইয়াত আমি অভেদৰ সহায়ত পূৰণ কৰিব লাগিব তো 103 ক আমি লিখিব পাৰো 100 plus 3 107 ক লিখিম আমি 100 plus 7 আৰু এতিয়া আমি যদি চাও কোনটো অভেদৰ লগত মিল আছে x plus a whole x plus b whole এই অভেদৰ লগত মিল আছে সেইমতে আমি পূৰণফল যদি উলিয়াব যাও এইমতে পূৰণ কৰিব লাগিব তো প্ৰথম ইয়াত প্ৰথম পদটো 100 আছে তো 100 স্কয়ার লিখিম প্লাস ব্ৰেকেটৰ ভিতৰত যেটো পদ আছে 3 আৰু 7 এটো 3 তো a বুলি ভাবা 7 তো b বুলি ভাবা 3 plus 7 into x x মানে 100 আৰু হেকত আছে 3 into 7 তো এইটো হ'ব 100 স্কয়ার মানে 100 দুটা যদি পূৰণ কৰা যায় 100 into 100 এক এক গুণ এক হ'ব ইয়াত দুটা অৰ্থাৎ টোটাল 4টা শূন্য আহিব অৰ্থাৎ 10000 প্লাস 3 plus 7 10 হ'ব ইয়াৰ লগত 100 আছে পূৰণ অৰ্থাৎ এইটো আমি 10 into 100 লিখিব পাৰো এটা 3 ইয়াত গুণ 21 তো 10000 plus 10 into 100 হ'ব 1000 plus 21 গতিকে 10000 ৰ লগত আমি 1000 আৰু 21 যোগ কৰি দিও 11021 গতিকে আমি পূৰণবোৰ এনে ধৰণে অভেদ খটুৱাই কৰিব লাগিব ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো আহিছো 2 নম্বৰ 95 into 96
সো 95 ক আমি লিখিব পাৰো 100 minus 5 और 96 ক লিখিব পাৰো 100 minus 4 এতিয়া এটো মই লিখিম 100 প্লাস ব্ৰেকেটৰ ভিতৰত -5 এটোক লিখিম 100 প্লাস ব্ৰেকেটৰ ভিতৰত -4 এতিয়া এটো আমাৰ এই অভেক্টৰ লগত মিলি গল x plus a x plus b গতিকে 100 স্কয়াৰ হ'ব প্ৰথম তাৰ পিছত ব্ৰেকেটৰ ভিতৰত হ'ব -5 plus -4 into 100 আৰু শেষত -5 into -4 কাৰণ ইয়াত a মানে -5 b মানে -4 100 স্কয়াৰ মানে হ'ব 10000 -5 আৰু -4 যোগ কৰিলে হ'ব -9 into 100 ইয়াত মাইনাস দুটা চিন দুটা মাইনাস পূৰণ কৰিলে প্লাস হয় 5 4 গুণ হ'ব 20 তো ইয়াৰ পিছত আমি পাম 10000 প্লাস এ মাইনাস 9 into 100 900 plus 20 ইয়াৰ পিছত বাকিখিনি মই ইয়াত লিখিছো ক্লাসৰ নাম্বাৰ এইটো আৰু এইটো 10000 আৰু 20 যোগ কৰিলে হ'ব 10020 তাৰ পৰা মাইনাস কৰিব লাগে 900 তো 10020 ৰ পৰা 900 মাইনাস এটো আহিল 0 এটো 2 দহৰ নং গলে 1 ইয়াত থাকিল 9 9120 3 নম্বৰত আছে 104 into 96 104 into 96 104 ক লিখিব পাৰি 100 plus 4 96 ক লিখিব পাৰি 100 minus 4 কাৰণ 100 ৰ পৰা 4 মাইনাস কৰিলে 96 হ'ব প্ৰথম পদ দুয়োটাৰে একে আছে আৰু দ্বিতীয় পদো দুয়োটাৰে একে আছে এটা প্লাস আছে এটা মাইনাস আছে তেতিয়া হলে আমাৰ এই অভেক্টৰ লগত মিলিব যাৰ ৰিজাল্ট হ'ল এইটো সেইমতে আমি ইয়াত a মানে 100 স্কয়াৰ লিখিম প্লাস এ মাইনাস b মানে 4 আছে প্ৰথম পদৰ স্কয়াৰ মাইনাস দ্বিতীয় পদৰ স্কয়াৰ এইটো অভেদ মতে প্ৰথম পদৰ বৰ্গ বিয়োগ দ্বিতীয় পদৰ বৰ্গ সো ইয়াত প্ৰথম পদ 100 আছে দ্বিতীয় পদ 4 আছে 100 স্কয়াৰ মানে হ'ল 10000 100 দুটা পূৰণ কৰিলে আমি 10000 পাম আৰু 4 দুটা পূৰণ কৰিলে 16 পাম 10000 ৰ পৰা 16 10000 minus 16 10 হৈ গলে 4 ইয়াত 9 আছে 9 ৰ 1 গল 9 ৰ পৰা 1 বিয়োগ কৰিলে 8 ইয়াত 9 থাকিল ইয়াত 9 থাকিল গতিকে এইটো হ'ব 9984 কোৱেশ্চন নম্বৰ 1 ত আছে 9x square plus 6xy plus y square সমাধান 9x square plus 6xy plus y square ইয়াতে প্ৰথমতে আমি স্কয়াৰ পদ দুটা চাও স্কয়াৰ পদ আছে 9x square আৰু y square এই দুটাক আমি হোল স্কয়াৰ বনাই লিখিম প্ৰথমতে 9x square হোল স্কয়াৰ লিখিলে হ'ব 3x হোল স্কয়াৰ কাৰণ 3 দুইবাৰ পূৰণ কৰিলে 9 হয় x দুটা পূৰণ কৰিলে x স্কয়াৰ হয় তাৰ পিছত মাজৰ পদটো আমি এৰিছো এটো পদক আমি হোল স্কয়াৰ লিখিলো y স্কয়াৰ টু y স্কয়াৰে থাকিব বা y হোল স্কয়াৰ কৰি দিলেও কথা নাই তাৰ পিছত ইয়াত আমি লিখিম 2 2 লগত প্ৰথম পদ আৰু দ্বিতীয় পদ পূৰণ কৰিম ব্ৰেকেটৰ ভিতৰৰখিনি ইয়াত আছে 3x ইয়াত আছে y গতিকে এতিয়া যদি আমি চেক কৰি চাও 3x হোল স্কয়াৰ মানে 9x স্কয়াৰ পাম এটো 2 3 গুণ 6 6xy পাম আৰু এটো y স্কয়াৰ পাম অৰ্থাৎ আমি ৰাখিটো এনেকুৱা আৰহিত লৈ আহিলো a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ এনেকুৱা আৰহিত আহাৰ লগে লগে আমি লিখিব পাৰো কি a প্লাস b হোল স্কয়াৰ যত ইয়াৰ দুটা উৎপাদক থাকে a প্লাস b টো দুবাৰ পূৰণ হৈ থাকে গতিকে ইয়াকো আমি লিখিব পাৰিম ইয়াত a মানে আছে 3x b মানে আছে y তো হেইমতে a প্লাস b হোল স্কয়াৰ সূত্ৰৰ মতে এটো আমি 3x plus y হোল স্কয়াৰ লিখিম অৰ্থাৎ 3x plus y উৎপাদকটো দুবাৰ পূৰণ হৈ আছে গতিকে ইয়াৰ উৎপাদক বিশ্লেষণ হৈ গল
কুৱেশ্যন নম্বৰ 2 ৰ সমাধান। फोर वाई स्क्वायर माइनस 4y प्लस 1 4y स्क्वायरक आमी 2y होल स्क्वायर लिखिब पारो कारण 2 দুবাৰ পূৰণ কৰিলে 4 হয়। एटू आमी মাজতে এৰি গলো আৰু শেষৰ পদটোক আমি স্কয়াৰ কৰি লিখিম 1 স্কয়াৰ। ইয়াত লিখিম 2 পূৰণ প্ৰথম পদ, এই ডটটোৱে পূৰণ বুজাইছে, পূৰণ দ্বিতীয় পদ। তো এইটো মিলিছে আমাৰ কোনটোৰ লগত a স্কয়ার মাইনাস 2ab প্লাস b স্কয়াৰৰ লগত মিলিছে, সেইমতে এইটো হ'ব এনেকুৱা, অৰ্থাৎ এই দুটা হল তাৰ উৎপাদক a মাইনাস b হোল স্কয়ার। a মানে হল 2y, b মানে হল 1, অর্থাৎ দুটা উৎপাদক আছে 2 মাইনাস 1 2 মাইনাস 1। 3 নম্বৰ সমাধান y x स्क्वायर माइनस y स्क्वायर बाय 100। तो ইয়াক আমি দুটা পদ আছে, প্ৰথম পদটো স্কয়াৰ কৰিলে x স্কয়াৰে থাকিল, দ্বিতীয়টোক আমি লিখিব পাৰো y বাই 10 হোল স্কয়াৰ, কাৰণ 10 দুটা পূৰণ কৰিলে 100 হয় আৰু এইটো y স্কয়াৰ। তো এইটো মিলিব আমাৰ এই অভিক্ষেপৰ লগত, সেইমতে ইয়াৰ দুটা উৎপাদক পাম। प्रथम पद जोग द्वितीय पद हरण प्रथम पद वियोग द्वितीय पद। तो इयात ए अभेद्य आइब a प्लस b प्लस c होल स्क्वायर इक्वल a स्क्वायर प्लस b स्क्वायर प्लस c स्क्वायर प्लस 2ab प्लस 2bc प्लस 2ca। এই অভেদ্য 4 নম্বৰত আমি ব্যৱহাৰ কৰিব লাগিব, কাৰণ ইয়াত তিনিটা পদ আছে। तो विस्तार करिबर कारणे एटु आमी मनत राखिब লাগিব रिजाल्टটো। ইয়াত a x ৰ লগত তুলना কৰা, 2y টো b ৰ লগত তুলना কৰা আৰু 4z ক c বুলি ভাবা। a মানে x, b মানে 2y, c মানে 4z। तो এই মতে আমি বিস্তার কৰিলে প্ৰথম পদটোক বৰ্গ কৰিলো, দ্বিতীয় পদক বৰ্গ কৰিলো, তৃতীয় পদক বৰ্গ কৰিলো। a স্কয়ার b স্কয়ার c স্কয়ার প্ৰথম পদৰ বৰ্গ, দ্বিতীয় পদৰ বৰ্গ, তৃতীয় পদৰ বৰ্গ। প্ৰথম পদ এইটো, দ্বিতীয় এইটো, তৃতীয় এইটো, তিনিটা বৰ্গ কৰিলা, যোগ কৰিলা। তাৰপিছত প্লাস ইয়াত 2 ৰ লগত a আৰু b অৰ্থাৎ প্ৰথম আৰু দ্বিতীয়টো পূৰণ হৈ আছে, সেইমতে 2 ৰ লগত আমি পূৰণ কৰিম প্ৰথম আৰু দ্বিতীয়টো। তাৰপিছত আকৌ প্লাস আহিব 2bc, 2 ৰ লগত দ্বিতীয় আৰু তৃতীয়টো পূৰণ কৰিব লাগিব। 2 ইনটু ইয়াত দ্বিতীয়টো আছে 2y, তৃতীয়টো আছে 4z প্লাস 2ca, 2ca মানে 2 ৰ লগত তৃতীয়টো আৰু প্ৰথমটো পূৰণ কৰিব লাগিব, 4z ইনটু x। গতিকে এইটো আমি পাম x স্কয়াৰটো x স্কয়াৰে থাকিল, 2y হোল স্কয়াৰ, स्क्वायर तो दुईटो আছে, y तो আছে, 2 स्क्वायर माने 4, y स्क्वायर माने y स्क्वायर। এই স্কয়ার তো 4 তো আছে, z তো আছে, 4 স্কয়ার মানে হ'ব 16, এটো হ'ব z স্কয়ার। এটা আছে এই দুটা পূরণ কৰিলে 2 2 4, x আৰু y পূরণ কৰিলে xy 4xy প্লাস ইয়াতে 2 2 আৰু 4 পূরণ, 2 2 4 4 4 16, y আৰু z পূরণ কৰিলে yz প্লাস ইয়াত 2 আৰু 4 পূরণ কৰিলে 8 8zx। গতিকে এইটো আমাৰ বিস্তাৰ কৰা হৈ গ'ল। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো আহিছো সমাধান। टू एक्स माइनस वाई प्लस जेड होल स्क्वायर। तो यात a माने 2x আছে, b माने y আছে, c माने z আছে। तो এইটো আমি প্ৰথমতে তাৰ লগত মিলাই লবা, 2x প্লাস ব্ৰেকেটৰ ভিতৰত মাইনাস y প্লাস z স্কয়ার। প্ৰথম পদ x 2x আছে, দ্বিতীয় পদ মাইনাস y, তৃতীয় পদ z
a মানে 2x, b মানে -y, c মানে z। এতিয়া এইটো ভাঙি যোৱা প্ৰথম পদৰ বৰ্গ যোগ দ্বিতীয় পদৰ বৰ্গ যোগ তৃতীয় পদৰ বৰ্গ যোগ 2 ৰ লগত a আৰু b অৰ্থাৎ প্ৰথম আৰু দ্বিতীয় পদটো পূৰণ 2 পূৰণ প্ৰথম আছে 2x আৰু দ্বিতীয় পদ আছে -y। তাৰপিছত আকৌ প্লাস আহিব 2 ৰ লগত দ্বিতীয় আৰু তৃতীয় পদটো পূৰণ দ্বিতীয় পদ আছে -y তৃতীয় পদ আছে z প্লাস 2ca অর্থাৎ 2 ৰ লগত তৃতীয় পদ আৰু প্ৰথম পদ পূৰণ তৃতীয় পদ z প্ৰথম পদ 2x। গতিকে অভেদ মতে ভাঙি ললা a স্কয়ার b স্কয়ার c স্কয়ার 2ab 2bc 2ca হৈ গল। 2x হোল স্কয়ার মানে হ'ব 4x স্কয়ার মাইনাসক স্কয়ার কৰিলে ৰিজাল্ট হবে প্লাস এটো হল y স্কয়ার এটো z স্কয়ার প্লাস এ মাইনাস এ পূরণ কৰিলে মাইনাস হ'ব 2 দুগুণ 4 4xy প্লাস এ মাইনাস এ মাইনাস 2yz আৰু এটো হ'ব প্লাস 2 দুগুণ 4 4zx। গতিকে কোয়েশ্চন নম্বৰ 4 ৰ 2 ৰ বিস্তাৰ কৰা হৈ গল। -2x plus 3y plus 2z এটো বিস্তাৰ কৰিব লাগে। গতিকে question number 4 ৰ 3 to -2x plus 3y plus 2z হোল স্কয়াৰৰ বিস্তাৰ কৰিব লাগে। তো ইয়াত a মানে -2x, b মানে 3y, c মানে 2z আছে। তো প্ৰথম পদক আমি স্কয়াৰ কৰিলো দ্বিতীয় পদক স্কয়াৰ কৰিলো তৃতীয় পদক স্কয়াৰ কৰিলো তাৰ পিছত 2 ৰ লগত প্ৰথম আৰু দ্বিতীয় পূৰণ প্ৰথম -2x দ্বিতীয় 3y প্লাস 2 ৰ লগত দ্বিতীয় আৰু তৃতীয় পূৰণ 3y 2z প্লাস 2 ৰ লগত তৃতীয় আৰু প্ৰথম পূৰণ 2 ৰ লগত থাৰ্ড আৰু ফাৰ্স্টটো পূৰণ কৰিবা। ইয়াৰ পিছত মাইনাসক স্কয়াৰ কৰিলে প্লাস হয় 2x হোল স্কয়াৰ মানে 4x স্কয়াৰ 3 3 গুণ 9 2 দুগুণ 4 প্লাস এ মাইনাস এ মাইনাস 2 দুগুণ 4 4 3 গুণ 12 xy 2 3 গুণ 6 6 দুগুণ 12 yz 12yz প্লাস এ মাইনাস 2 দুগুণ 4 4 দুগুণ 8 8zx। গতিকে 3 নম্বৰটোৰ বিস্তাৰ কৰা হৈ গল। 4 নম্বৰ (3a minus 7b minus c) এইটো আমি বিস্তাৰ কৰিব লাগে। তো প্ৰথম কথা প্লাস ব্ৰেকেটৰ ভিতৰত মাইনাস কৰি লোৱা প্লাস তো প্ৰথম পদ আছে 3a দ্বিতীয় পদ -7b তৃতীয় পদ -c। এতিয়া বিস্তাৰ কৰোতে প্ৰথম পদটো স্কয়াৰ কৰা প্ৰথমতে 3a হোল স্কয়াৰ দ্বিতীয় পদক স্কয়াৰ কৰিম তৃতীয় পদক স্কয়াৰ কৰিম তাৰ পিছত 2 ৰ লগত প্ৰথম আৰু দ্বিতীয় পূৰণ তাৰ পিছত 2 ৰ লগত দ্বিতীয় আৰু তৃতীয় পূৰণ তাৰ পিছত 2 ৰ লগত তৃতীয় আৰু প্ৰথম পূৰণ গতিকে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ 2ab 2bc 2ca এই প্যাটাৰ্ণ মতে আমি ভাঙি ললো। 3a হোল স্কয়াৰ 3 3 গুণ 9 a স্কয়াৰ 9a স্কয়াৰ মাইনাসক স্কয়াৰ কৰিলে চিনটো প্লাস হ'ব 7 7 গুণ 49 49b স্কয়াৰ এটো মাইনাসক স্কয়াৰ কৰিলে প্লাস হল এটো c স্কয়াৰ প্লাস এ মাইনাস হল 2 3 গুণ 6 6 7 গুণ 42 a into b ab প্লাস এ মাইনাস তার লগত আৰু এটা মাইনাস আছে মাইনাস এ প্লাস প্লাস এ প্লাস মাইনাস দুটা পূরণ কৰিলে প্লাস হয়
গতিকে এইটো চিনটো প্লাছ হৈ গ'ল, আগতো প্লাছ আছে। 2 7 গুণ 14 14 b ইনটু c bc 14 bc প্লাছ এ মাইনাছ এইটো মাইনাছ 2 3 গুণ 6 c ইনটু a c a সংখ্যাৰ লগত সংখ্যা পূৰণ, আখৰৰ লগত আখৰ পূৰণ। গতিকে 4 নম্বৰটোৰ বিস্তাৰ কৰা হৈ গ'ল। Five number minus 2x plus 5y minus 3z square minus 2x plus 5y plus minus 3z এইটো আমি বিস্তাৰ কৰিব লাগে। তো ইয়াত প্ৰথম পদ আছে minus 2x, প্ৰথম পদক স্কোৱাৰ কৰিলোঁ, দ্বিতীয় পদক স্কোৱাৰ কৰিলোঁ, তৃতীয় পদক স্কোৱাৰ কৰিলোঁ। 2ৰ লগত প্ৰথম দ্বিতীয় পূৰণ, প্ৰথম হ'ল minus 2x, দ্বিতীয় হ'ল 5y। আকৌ 2ৰ লগত দ্বিতীয় তৃতীয় পূৰণ, দ্বিতীয় 5y, তৃতীয় minus 3z। আকৌ 2ৰ লগত তৃতীয় আৰু প্ৰথম পূৰণ minus 3z into minus 2x। এইটো 4x স্কোয়ার 25y স্কোয়ার 9z স্কোয়ার প্লাসে মাইনাসে মাইনাস 2 গুণ 4 4 5 গুণ 20 20xy প্লাসে মাইনাসে মাইনাস মাইনাস 2 5 গুণ 10 10 3 গুণ 30 30yz আর এইটো হবো প্লাস মাইনাসে মাইনাসে প্লাস 2 3 গুণ 6 6 গুণ 12 12zx। গতিকে এইটো বিস্তাৰ কৰা হৈ গ'ল। Question number 6 সমাধান। One by 4a minus 1 by 2b plus 1 whole square। প্ৰথম পদ 1 by 4a, দ্বিতীয় পদ এইটো আমি প্ৰথমতে এনেকৈ লিখিলোঁ। প্ৰথম পদক স্কোয়াৰ কৰা 1 by 4a হোল স্কোয়াৰ প্লাছ দ্বিতীয় পদক স্কোয়াৰ কৰা 1 by 2b হোল স্কোয়াৰ, তৃতীয় পদক স্কোয়াৰ কৰা। 2ৰ লগত প্ৰথম পদ দ্বিতীয় পদ পূৰণ কৰা, প্ৰথম এইটো দ্বিতীয় এইটো। 2ৰ লগত দ্বিতীয় তৃতীয় পূৰণ আৰু 2ৰ লগত তৃতীয় আৰু প্ৰথম পূৰণ। স্কোয়ারটো 1টো আহিব, 4টো আহিব, 8টো আহিব। 1 স্কোয়ার মানে 1, 4 স্কোয়ার মানে 16 আৰু এইটো হ'ল a স্কোয়ার। মাইনাসও স্কোয়ার কৰিলে প্লাস হ'ল 1 স্কোয়ার মানে 1, 2 স্কোয়ার মানে 4 b স্কোয়ার আৰু এইটো হ'ল 1 স্কোয়ার মানে 1। প্লাসে মাইনাসে চিহ্নটো মাইনাস হ'ল, এই দুইটো আৰু এই দুইটো কাটা গ'ল। ওপৰত থাকিল 1 into 1 1, তলত থাকিল 4, a আৰু b পূৰণ কৰিলে হ'ল ab 1 by 4 ab। এই দুইৰ লগত এই দুইটো কাটা গ'ল, প্লাসে মাইনাসে মাইনাস 1 into 1 1 হ'ল, 1ৰ লগত b পূৰণ কৰিলে b হ'ল 1b। 1টো নিলিখিলেও হ'ব কাৰণ 1b আৰু b এটাই বস্তু। তাৰপিছত ইয়াতে 2 গুণ 4, তো ওপৰত 1 আছে, তলত 2 আছে আৰু এইটো হৈছে a। গতিকে এইটো হৈ গ'ল।